মনত আছেনে সেই দিনটোৰ কথা? গুৱাহাটীত যে নেৰানেপেৰা বৰষুণ, একদম বতাহ বৰষুণে ছানি ধৰিছিল। চাওক কেনেকুৱা হৈ পৰিছিল বতৰ, অস্বাভাৱিক পৰিৱৰ্তন। কেইবাদিন আগলৈকে গুৱাহাটীত ইমান ৰ'দ, ইমান গৰম, কিন্তু হঠাৎ এনেধৰণৰ বতাহ বৰষুণ দিয়াৰ পিছত গোটেই ৰাতি কাৰেণ্ট নাছিলে। পুৱাই সেয়েহে ওলাই আহিলোঁ চাহ খাবলৈ বুলি। ৰাস্তাত চাওক মানুহ এজনো নাই, এজন দেখিছোঁ বাৰু কিবাকে মানুহ এজন, তথাপিতো কিন্তু বতৰটো খুব ডাৱৰীয়া। অকণ অকণ বৰষুণ দি আছে, তাৰ মাজেৰে ওলাই আহিছোঁ চাহ খাবলৈ বুলি। গণেশগুৰিত ব্ৰিজৰ তলত চাহৰ দোকান থাকে, তাতেই বাৰু চাহ খাম বুলি ওলাই আহিলোঁ। যিহেতু গোটেই ৰাতি শুব পৰা নাই, মহে গৰমে আগুৰি ধৰিছিলে, পুৱা কিনকিনীয়া বৰষুণৰ মাজত এয়া আহি পালোঁ চাহ খাবলৈ। গাখীৰ দিয়া চাহ একাপ খালোঁ, লগতে ঘৰতে বনোৱা কেক খালোঁ। বতাহ দি আছে, খুব বেছি ভাল লাগি আছে। বতাহ দিছে যদিও বা কিন্তু কাৰেণ্ট নাই, গোটেই ৰাতি যিটো শুব পৰা নাই, এটা অশান্তিও মনত লাগি আছিলে। ৰুমত গৈনো কি কৰিম, কাৰেণ্ট নাই, ডিউটি আছে দেৰিকৈ, সেয়েহে ভাবিলোঁ যে অকণমান ফুৰি আহোঁ। এনেকুৱা বতৰত ফুৰিও ভাল লাগে, যদিও মনত ভয় লাগি থাকে যে বতাহ দিলে আকৌ কিবা হয় নেকি বুলি। ভয় লাগিলেও কিন্তু ফুৰিবলৈ মন যায়, সেইকাৰণে ওলালোঁ খানাপাৰাৰ ফালে। বোলে ওলাই যাওঁ, যদি বাটত কিবা পাওঁ ভিজুৱেলছ নিউজৰ কাৰণে। আমি যিটো নিউজত কৰোঁ, মনত এটাই বস্তু লাগি থাকে যে ক'ৰবাত কিবা এটা পালে কামত আহিব, নিউজত লগাই ল'ম। মই বোলো মোবাইলটো অকণমান ধৰি দিয়া, মই অকণমান খোজকাঢ়ি আহোঁ, ৰিলছৰ ক্লিপ। য'তে যাওঁ ৰিলছ, যিহেতু মেইন ৰিলছ বনাই ভাল পাওঁ, গতিকে ইয়াতেও সেইটোৱে কৰিলোঁ। বাইকত ওলাই আহিলোঁ, এয়া ৰাস্তাৰ মাজে মাজে। ভালো লাগিছে, ভয়ো লাগিছে, যি হয় দেখা যাব আৰু। ৰাতি যিহেতু শুবই নোৱাৰিলোঁ, গতিকে দিনতে অলপ ঠাণ্ডা ঠাণ্ডা হাৱা খাই লওঁ। আৰু ঘূৰি ফুৰি আহি অৱশেষত অফিচ পালোঁ, সেয়া নিৰ্মালী আৰু মই। অফিচত আহি কামত লাগি গ'লোঁ। দিনটোৰ কিছু পৰিৱেশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কেনেকৈ কি কৰিলোঁ। যদি মোৰ এই শ্বৰ্ট ব্লগটি ভাল লাগিছে, লাইক কমেণ্ট কৰি দিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।